নমস্কাৰ বন্ধুসকল ইয়ংষ্টাৰ পৰ্টেল আপোনালোকলৈ স্বাগতম ফ্লড ডিংকাৰ সেট সাপ্লাই দিছো গোৱালজানত ইনষ্টলেশ্যন কৰিব কাৰণে অহা কাইলৈ যাম আৰু ঠালা গাড়ীতে গোটে মালবিলাক লোডিং কৰি লৈছে লৈ যাবগে মোৰ ঘৰৰ পৰা বেছি দূৰত্ব নহয় প্ৰায় 1.5 কিলোমিটাৰ হ'ব সেইকাৰণে ঠালা গাড়ীতে মালবিলাক লৈ গৈছে সাপ্লাই দি দিছো মানে গোটে অল আসাম সাপ্লাইও দিয়া হয় গোটে অল ওভাৰ মানে অসমৰ বাহিৰতো সাপ্লাই দিয়া হয় ভিডিঅ'টো স্কিপ নকৰিবলৈ চালে আপোনালোকে গম পাব আৰু আজি আপোনালোকক দেখাম বেড কোৱালিটি আপোনাৰ টিউপাল আৰু গুড কোৱালিটি টিউপাল আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি যদি চাই গম পাই যাব বেড কোৱালিটি যোনবোৰ টিউপাল কিমান দিন গৈছে কিমান দিন লাস্টিং গৈছে ইন্টাৰভিউ লৈছো মই ফাৰ্মাৰ পৰা হেও আপোনালোকক জনাম আৰু ভাল কোৱালিটি সিলপলিন যদি আপোনালোকে ইউজ কৰে কিমান দিন লাস্টিং কৰিব হেও আপোনালোকে গম পাব আৰু এখন জিসি আহি পৰিছে প্ৰায় আপোনাৰ 1600 পোৱালিত 64000 প্লাস প্ৰফিট পাইছে হে জিসিখনো আপোনালোকৰ আগত মই শেয়াৰ কৰিম ভিডিঅ'টো স্কিপ নকৰি লাষ্ট শেষলৈকে চাব আৰু য়েলো কালাৰ সিলপলিন যেতিয়া আপোনালোকে ল'ব য়েলো কালাৰ সিলপলিনটো লাস্টিংটো বেছি তাত বান্ধিবৰ কাৰণে আপোনালোকে কোনবিলাক ৰছী ললে ভাল হয় ৰছীবিলাকৰ গাঠিবিলাকো ভাল হয় পচি নাযায় লাস্টিংও কৰে হেও আজি আপোনালোকৰ আগত মই শেয়াৰ কৰিম আহি পাই গ'লো হে ফাৰ্মখনৰ দীঘলটো কিমান আছে আপোনালোকক কৈ দিছো 60 ফুট দীঘল আছে আৰু 24 ফুট বহল আছে পাৰ্মানেন্ট সেট হয় ওপৰটো টিং গজালি পেলাই বনাইছে পাৰ্মানেন্ট হিচাপত আৰু ফাৰ্মখন এনেকুৱা এটা লোকেশনত আছে ক'ব গ'লে গৰমকালি ইয়াত প্ৰবলেমটো ইমানকে নহয় টিঙৰ ফাৰ্ম বনাইছে যদি গৰমটো কম হ'ব সাইডতে এইবিলাক গছ আছে ছাঁ পৰি থাকে মানে ৰ'দ নপৰে আৰু ফাৰ্মখনৰ সাইডটো বেৰিবলৈ আছে বেৰিবৰ কাৰণে বেৰানেট আনিছে আগলে বেৰানেট পৰি আছে আপোনালোকে দেখা পাইছে আৰু আমাৰ ফ্লডিং কাৰৰ কাম ইনষ্টলেশ্যনৰ আমাৰ আৰম্ভ কৰি দিলো যোনবিলাক পাইপবিলাক এটা ডিলিং কৰিম 15 ফুট দীঘল পাইপ আছে পেকিং হৈ আছে আপোনালোকে দেখা পাইছে পেকিংবিলাক এটা খুলি আছো খুলি পেলাই এইবিলাক ডিলিং কৰিম আৰু সব ঢালাই পোছিয়াত ইউজ কৰিছে পাৰ্মানেন্ট সেট ঢালাই খুঁটা ইউজ কৰিলে লাস্টিংটো বেছি হয় আপোনাৰ বটা ধুমুহা হলো পটককে ফাৰ্মখন ভাগি নাযায় হলি নপৰে যদি বাহৰ খুঁটা হয় বাহৰ খুঁটাবিলাক আপোনাৰ গইটো মানে পচি যায় 2 বছৰ মানৰ পিছত আৰু বটা দিব হলে ফাৰ্মখন হলি পৰিব আৰু এখন ফাৰ্মত কষ্টিং মানে খৰচা কিমান আহিছিলে মই সুধিছিলো যিজন এই ফাৰ্মখনৰ অনাৰ হয় প্ৰায় 3.5 লাখ টকা কষ্টিং আহিছে এখন ফাৰ্ম বনাতে 60 ফুট দীঘল আছে আৰু 24 ফুট বহল আছে সাইডৰ হাইটটো কিমান দিছে আপোনালোকক মই কৈ দিছো সাইডৰ হাইটটো 9 ফুটৰ ওচৰ আছে হাইট আছে সাইডটো আৰু মাজৰ সেন্টাৰটো 15.5 ফুট আছে হাইটটো বেছিকে দিছে তেতিয়া গৰমকালি গৰমটো বেছিকে নহয় আৰু বেয়া কাম আৰম্ভ কৰিব ক'ব গ'লে এই গান্ধৰি নিচিনাকে তুলি থৈছে দেখা পাইছে থেতালি পেলাই বাহৰ এইবিলাক লগাব মানে সাইডত লগাই দিব ফলিয়াটো যাতে বাহিৰলৈ ওলাই নাযায় ভুচিটো যেতিয়া ইয়াৰ ভিতৰত দিব এটো গাৰ্ডটো দিব ক'ব গ'লে বেয়া সাইডত আৰু বেৰানেটটো আগলে আনি পেলাই থৈ দিছে বেৰানেটটো 1 ইঞ্চি ফুটাৰ বেৰানেট আহে এটো কেজি সিস্টেমত আহে 9 নলৰ হয় এই বেৰানেটটো হাইটটো থাকে মই কিমান হাইট থাকে মই আপোনালোকক কৈ দিছো 6.5 ফুট হাইটও পায় 8 ফুট হাইটও পায় আৰু বেৰানেটটোত দীঘলটো ওলাই প্ৰায় টানিলত 250 ফুট প্লাস ওলাই যায়গে টানি পেলাই ফিটিং কৰি পেলাই আপোনালোকে যদি বান্ধে এটো ওলাই গৈ থাকে 9 নলৰ নিচিনা বস্তুটো আৰু 9 নলৰ হয় ক'ব গ'লে ৰছীবিলাক মানে পচি নাযায় সোনকালে বেৰানেটটো ইউজ কৰিলে আৰু ভেন্টিলেশনটো ভাল থাকে বেৰানেটত এই আপোনাৰ ইয়াত এমোনিয়া গেছটো ফাৰ্মখনৰ ব্লক নহয় মানে ভেন্টিলেশনটো বহুত ভাল হয় বেৰানেটটো ইউজ কৰিলে আৰু কমটি খৰচত ফাৰ্মখন বেৰি হৈ যায় এইফালে আমাৰ মাজিৰে পাইপবিলাক খুলি আছে সব আমাৰ স্কোয়াৰ পাইপত ফিটিং হয় আৰু যতে আমি কাম নকৰো কাম সদায় আমাৰ ফিনিশিং কাম কৰো মানে যাতে লিকেজ নাহে আৰু আমাৰ এটো সেক্টৰত কাম কৰি থকা অভিজ্ঞতা ক'ব গ'লে 2017 চনৰ পৰা 2023 চনলৈকে আপোনালোকে গম পাইছে কিমান বছৰ হৈ গ'ল আৰু মাল সাপ্লাই দিয়া ফিটিং কৰা কাম তেতিয়া পৰাই কৰি আছো মানে তলত পাল পাই ল'ব লাগে ডিলিং কৰাৰ আগত পাইপবিলাকত যাতে লেতেৰা না লাগে আমাৰ আঠা প্ৰেষ্টিং কৰিব লাগিব লেতেৰা লাগি গ'লে প্ৰবলেম হ'ব তলফলৰ যে ধুলি লাগি যায় মাটি লাগি যায় পাইপবিলাকত আৰু আমাৰ সাপ্লাই দিয়া মালবোৰ সদায় পেকিনে থাকে বেছিভাগ মাল এটো পাইপ আপোনাৰ 15 ফুট দীঘল আছে 10 ফুটিও দিয়া হয় সাপ্লাই কিন্তু 10 ফুটিটোতকৈ 15 ফুটটো আমি বেছিকে সাপ্লাই দিও ফ্লডিংৰ এটো কাৰণে দিও জইন্টটো কম হয় জইন্টটো কম হলে ভাল হয় পেকিং কিমান পইচা আপোনালোক দেখাই দিছো ওপৰত দেখা পাইছে এটো পালৰ পেকিং আহিছে আকৌ ভিতৰত আকৌ কাৰ্টন দি পেলাই পেকিং কৰা হৈছে এইবোৰ মাল সব মোৰ বাহিৰৰ পৰা আহে আপোনালোকে নাভাবিব গুৱাহাটী বা সাপ্লাই দিছো বুলি সব বাহিৰৰ পৰা মাল আহে আৰু মাল আপোনালোকে মোৰ ওচৰত বুকিং দিয়া পিছত প্ৰায় 15 দিন লাগি যায়গে কিটা 12 দিনতো পাই যাব কিন্তু 12 দিনৰ ওপৰতে লাগে 15 দিন মানে ধৰি থক মানে বুকিং দিয়া বা 15 দিনৰ পিছত আপোনালোকে মাল পাই যাব
আৰু গোটেই অল অভাৰ আমাৰ আসাম মানে ছাপ্লাই দি আছোঁ, ফিটিং কৰি আছোঁ। অসমৰ বাহিৰতো ছাপ্লাই দিছোঁ, উৰিষ্যাও পঠাইছোঁ মই আৰু ৱেষ্ট বেংগলো পঠাইছোঁ। উৰিষ্যালৈ যোনজন পঠাইছোঁ তেখেতৰ নামটো আপোনালোকৰ আগত মই কৰিছোঁ, বিকাশ ৰঞ্জন নাথ। তেখেতক মই নিপুল টিংকাৰ ছেট ছাপ্লাই দিছিলোঁ, কিন্তু মই ফিটিং কৰিব যোৱা নাই, তেখেতে খুদ মানে নিজে ফিটিং কৰিছিলে। আৰু ৱেষ্ট বেংগলৰ পঠিয়াইছিলোঁ, তেখেতৰ নামটো আপোনালোকক কৈ দিছোঁ, হাৰিছ দাস। ৱেষ্ট বেংগলৈ মই ফ্ল'ৰ টিংকাৰ ছেট ছাপ্লাই দিছিলোঁ, তেখেতে মোৰ পৰা ফ্ল'ৰ টিংকাৰ ছেট লৈছিলে ৱেষ্ট বেংগলৰ হাৰিছ দাসে। উৰিষ্যাৰ বিকাশ ৰঞ্জন নাথ, তেখেতে মোৰ পৰা নিপুল টিংকাৰ ছেট লৈছিলে, তেখেতৰ ছেটটো হ'ল পাৰ্মানেণ্ট ছেট, উৰিষ্যাত বনাইছে, এইটো প্ৰায় 210 ফুট দীঘল ছেট আছিলে। আৰু ৱেষ্ট বেংগলৰ যোনটো হাৰিছ দাস, তেখেতৰ 2খন ছেট আছে, প্ৰায় তেখেতৰ মানে কেপাচিটি হৈ গ'ল 3000 বাৰ্ডৰ কেপাচিটি, তেখেতে মোৰ পৰা ফ্ল'ৰ টিংকাৰ ছেট লৈছিলে। আৰু বাহিৰত আমি ছেটিং কৰিব নাযাওঁ, অসমৰ বাহিৰত মানে প্ৰব্লেম হয়, অসমৰ বাহিৰত যাবলৈ, অসমতে আমাৰ মানে ছাৰ্ভিচ দিব নোৱাৰা হৈ যাওঁ। মানে এতিয়া ক'ব গ'লে এতিয়াও মোক কেইবাকেইখন ফাৰ্মৰ বুকিং অলৰেডি মানে হৈয়ে আছে, মোৰ ওচৰত পে'মেণ্ট কৰিয়ে থৈছে আৰু কাম কৰিবৰ কাৰণে মোৰ মানে চিডিউল বনাই থোৱা আছে ইখনৰ পিছত ইখন। আৰু এইখন ফাৰ্মত এতিয়া আজি ছেটিং কৰিম, ইয়াৰ পিছত আকৌ বেলেগ এখন আপোনালোকে গম পাবই, মই আপডেট দি গৈয়ে থাকিম আপোনালোকৰ আগত। গোটেই অল আছাম আমাৰ ছাপ্লাই ফিটিং এইবিলাক কাম কৰিয়ে আছোঁ। অসমৰ বাহিৰতো আমাৰ মাল ছাপ্লাই যায়, সেইটো আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আৰু অসমৰ বাহিৰত মাল কেনেকৈ ছাপ্লাই পঠিয়াওঁ সেইটো আপোনালোকে এতিয়া জানিব বিচাৰিলে আপোনালোকক কৈ দিছোঁ। কুৰিয়াৰ যোগেদি আমি পঠিয়াই দিওঁ, ট্ৰান্সপৰ্টিঙত যায়গৈ মালটো। তেখেতৰ মানে এড্ৰেছ এটা দিব লাগিব, পাৰ্মানেণ্ট মানে তেখেতৰ যিটো এড্ৰেছ য'ত থাকে সেই এড্ৰেছটো দিব লাগিব, সেই এড্ৰেছৰ মতে মালটো গুচি যায়গৈ। তেখেতৰ মানে পেন কাৰ্ড হওক আধাৰ কাৰ্ড হওক আমাক হোৱাটছআপ কৰি দিব লাগিব, আৰু কমপ্লিট পে'মেণ্ট কৰাৰ পিছতহে আমি মালটো পঠিয়াই দিওঁ। এইখন ফাৰ্মত ইনষ্টলেশ্যন কৰোঁতে আমাৰ 2 দিন এবেলা টাইম লাগিব। ব্লু কালাৰ শিল্পলিন লগাই যেতিয়া আপোনালোকৰ গতিটো কি হ'ব আপোনালোকক দেখাই দিছোঁ। 2 বছৰে হোৱা নাই কমপ্লিট এখন ফাৰ্মৰ। ওপৰৰ যোনটো ব্লু কালাৰ শিল্পলিন লগাইছিলে ফাটি শেষেই হ'ল, মই জুম কৰি পেলাই ভালদৰে দেখাই দিছোঁ। ওপৰ চাইডে চব ফাটি গ'ল, জেগা জেগা ফুটা ওলাই গ'ল, দেখা পাইছে আপোনালোকে। ব্লু কালাৰ শিল্পলিনটো লাষ্টিংটো নকৰে, একেবাৰে কম লাষ্টিং কৰে। চেচুকীয়া জেগা হ'বলৈ কোনো ৰকমে 2 বছৰ যায়হে, এতিয়া 2 বছৰ কমপ্লিট নহ'লে ফাটি শেষ হ'ল। যোনটো য়েল্ল' কালাৰ শিল্পলিনটো সেইটো লগালে আপোনালোকে পাল যেতিয়া লগাব নহয় পাহৰি যাবগৈ, ক'ব গ'লে 7 বছৰ প্লাছ জেগাই জেগাই গুচি গৈছে। মই ফাৰ্মাৰবিলাকৰ পৰা মই ইণ্টাৰভিউ লৈছোঁ, ইণ্ট্ৰডাকশ্যন লৈছোঁ তেখেতলোকৰ পৰা, আৰু সেই ভিডিঅ' আপোনালোকে চাব হ'লে ডিছক্ৰিপশ্যনৰ লিংকত দি দিছোঁ, আৰু এণ্ড স্ক্ৰীনত গৈ পেলাই ভিডিঅ'টো আপোনালোকে চাব পাৰিব। আপোনালোকৰ যিটো কষ্টৰ যোনটো পইচা, সেই পইচাটো আপোনালোকে সৎ ব্যৱহাৰ কৰিব হ'লে কোৱালিটিবিলাক আপোনালোকে জানিব লাগিব, কোনটো কোৱালিটি বেছি দিন যায়। যোনটো ব্লু কালাৰ শিল্পলিনটো একেবাৰে দিন নাযায়, 2 বছৰ কমপ্লিট নহওঁতে ফাটি চিটি শেষ ওপৰৰ ফালে দেখা পাইছে। যোনটো য়েল্ল' কালাৰ শিল্পলিনটো তাৰ লাষ্টিংটো বহুত বেছি। আপোনালোকে ভালদৰে যদি মেনেজমেণ্ট কৰে, ওপৰত যদি বাঁচা দি পেলাই বতাহ সোমাই পেলাই যদি ফালিব নোৱাৰে পালটো, যোনটো য়েল্ল' কালাৰ শিল্পলিন তাৰ লাষ্টিংটো 8 বছৰমান গুচি যাবগৈ এখন শিল্পলিন। পাল এখন লগালে তাৰ মানে যিটো মূল্য, সেই মূল্যটো আপোনালোকে এজটো পাব ক'ব গ'লে। আৰু এইবিলাক পাল আপোনাৰ কি হ'ব, ঘনে ঘনে চেঞ্জ কৰি থাকিব লাগিব। ব্লু কালাৰ শিল্পলিনটো এইটো লগাব হ'লে আপোনালোকে ঘনে ঘনে চেঞ্জ কৰি থাকিব লাগিব, 2 বছৰ নাযাবই, সেনেকুৱাতে ফাটি যাব। ওপৰফালৰ পৰা ফাটে, তাৰপৰা চিটিকি চিটিকি চব বতাহত চিটিকি চিটিকি এইটো উৰি গুচি যায়। সেইকাৰণে আপোনালোকে ব্লু কালাৰ শিল্পলিনটো ইউজ নকৰিব, একেবাৰে লাষ্টিং কম। আপোনালোকৰ পইচাটো যদি সৎ ব্যৱহাৰ কৰিবলৈ হয় তেতিয়া আপোনালোকে য়েল্ল' কালাৰ শিল্পলিন ইউজ কৰিব। য়েল্ল' কালাৰ শিল্পলিনটো লাষ্টিংটো বহুত বেছি, সেইটো আপোনালোকক মই ক'লোঁ। আৰু আপোনালোকে যদি বিশ্বাস কৰা নাই, মোৰ ডিছক্ৰিপশ্যনৰ লিংকত মই ভিডিঅ' দি থৈছোঁ, ফাৰ্মাৰৰ পৰা মই ইণ্ট্ৰডাকশ্যন লৈছোঁ, ইণ্টাৰভিউ লৈছোঁ। গৈ লৈ পেলাই আপোনালোকে চালে সেই ভিডিঅ'ত আপোনালোকে গম পাব লাষ্টিংটো কিমান য়েল্ল' কালাৰ শিল্পলিনটো। আৰু ব্লু কালাৰ শিল্পলিনটো একেবাৰে লাষ্টিং নাই। আপোনালোকক মই আজি দেখাই দিলোঁ, নিজেই আপোনালোকে চইচ কৰিব। দেখা পাইছে, মই দেখাই দিছোঁ মানে কমপ্লিট, মানে ভিডিঅ'ত মই ভালদৰে দেখাইছোঁ। এইটো কাৰণতে আপোনালোকৰ যিটো ফাৰ্মৰ পৰা যিটো ইনকম কৰে সেই পইচাটো আপোনালোকৰ সৎ ব্যৱহাৰ হওক। বেয়া প্ৰডাক্ট এটা ল'লে আপোনালোকক কি হ'ব, পইচাটো এনেই অথলে যাব। মূল্যটো আপোনালোকে দিব, সেইগতে আপোনালোকে দিনটো নাযাব। সেইকাৰণে আপোনালোকে ঘনে ঘনে পইচাটো আপোনালোকৰ ৱেষ্টেড হৈ যাব, খৰচা কৰি থাকিব লাগিব। আৰু য়েল্ল' কালাৰ শিল্পলিনটো এবাৰ ব্যৱহাৰ কৰিলে আপোনালোকৰ 7 বছৰ ওপৰত যদি গুচি যায় তেতিয়া সেই পইচাটো সৎ ব্যৱহাৰ হয় ক'ব গ'লে। এইফালে ফ্ল'ৰ টিংকাৰ ছেট ছাপ্লাই দি পেলাই ইনষ্টলেশ্যন লগাই আছোঁ, আপোনালোকে গম পাইছে। আৰু এইফালে পেহা আছে, পেহাৰ পৰাই জানিম কিমান বছৰ হ'ল এতিয়া এইটো পাল যে লগাইছিলে।
এইটো পালটো সম্পূৰ্ণ 2 বছৰ হোৱাগে নাই 2 বছৰ সম্পূৰ্ণ হোৱাই নাই আপোনালোকে গম পাইছে 2 বছৰ নহওঁতে ফাটি গ'ল যদি য়েল্লো কালাৰ চিলপনিন লগালেহেঁতেন সেই পালটো লাষ্টিংটো বহুত বেছি পালেহেঁতেন মানে পইচাটো আপোনাৰ বাৰে বাৰে ৱেষ্টেজ কৰি থাকিব নালাগে একবাৰ আপোনালোকে য়েল্লো কালাৰ চিলপলিন এখন যদি লগাই ল'লে 7 বছৰ প্লাছ লাষ্টিং হৈ যোৱালৈকে মই পাইছোঁ 7 বছৰ ওপৰলৈকে লাষ্টিং কৰি গৈছে আৰু অলপমান ৰ'দ কম পৰা কাৰণতে ইমান কণ আছে ভাল হৈ লৈ পেলাই যদি ৰ'দ যদি একেৰাহে যদি পৰিয়ে থাকিলেহেঁতেন ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেতিয়া হোৱাহেঁতেনতো এবছৰতে শেষ হৈ গ'লহেঁতেন এতিয়া 2 বছৰ কমপ্লিট নহওঁতে পালটো নষ্ট হৈ গ'ল আপোনালোকে দেখা পালে আৰু মই আপোনালোকক দেখাই দিলোঁ ভালদৰে আৰু এইফালে আমাৰ কাম লাগি আছে ফাৰ্মখনৰ হাতত দীঘল কিমান আছে এখন ফাৰ্ম 115 ফুট আছে 115 ফুটকৈ দীঘল 115 ফুটকৈ দুখন আছে আৰু বহলটো 20 ফুট আছে 20 ফুট আছে হয় এই যে ওপৰত যে পালটো লগাইছে কি পাল লগাইছে এইটো চিলপলিন লগাইছে আজি কেইবছৰ হৈ গ'ল চিলপলিন 2.5 বছৰ হ'ল আৰু এতিয়া 2.5 বছৰ হৈ গ'ল কোনো প্ৰব্লেম নাই হোৱা প্ৰব্লেম নাই 2.5 বছৰ হৈ গ'ল মানে এতিয়ালৈকে ফাটিছে নেকি নাই ফটা নাই মানে 2.5 বছৰলৈকে এতিয়া একো হোৱাই নাই পালটো এইটো মানে চলি আছে হয় পালটো আপোনালোকক দেখাই দিছোঁ এইটো য়েল্লো কালাৰ চিলপলিন লগাইছে এতিয়া 2.5 বছৰ হৈ গ'ল এতিয়ালৈকে পালটো ফটা একোৱে হোৱা নাই আপোনালোকে দেখা পাইছে ফাৰ্মৰ ওপৰত লগোৱা পাল বান্ধিবৰ কাৰণতে ইউজ কৰিবলৈ আপোনালোকৰ সুবিধাও হ'ব আৰু এইটো লাষ্টিঙো বেছিকৈ কৰিব এইটো ৰছী আপোনালোকে যদি লয় হুকবিলাক বান্ধিবলৈ ভাল হয় যোনবিলাক য়েল্লো কালাৰ চিলপলিন আপোনালোকে লৈছে তাৰ লগতে এই ৰছীটো আপোনালোকে ল'ব এই ৰছীটো চবতে পোৱা নাযায় মই আপোনালোকৰ আগত ভালদৰে দেখাই দিছোঁ আৰু এইটো ৰছী মই ছাপ্লাই দি আছোঁ এইটো কেজিত আহে আৰু এইটো কেজি কেনেকৈ পৰিব সেইটো বাৰু আপোনালোকক মই ফোন কৰি পেলাই আপোনালোকে যেতিয়া সুধিব তেতিয়া মই কৈ দিম ডিছক্ৰিপশ্যনৰ লিংকতো মোৰ নাম্বাৰ দিয়া আছে তাত কণ্টেক্ট কৰিলে হৈ গ'ল আৰু কোৱালিটিটো মই দেখাই দিছোঁ আপোনালোকক ভালদৰে কোৱালিটিটো আপোনালোকে দেখা পাইছে মই কেৰি বেগটো আঁতৰাই পেলাই ভালদৰে দেখাই দিম এইটো হ'ল নৰ্মেল কোৱালিটি এইটো কোৱালিটি ৰছী দিন নাযায় এবছৰতে আপোনাৰ বেয়া হৈ যায় খুৰখুৰীয়া হৈ ছিগি যায় আৰু এইটো ৰছী যদি বান্ধে এখন য়েল্লো কালাৰ চিলপলিন লাষ্টিং কৰে আপোনাৰ 7 বছৰলৈকে গুচি যায় য়েল্লো কালাৰ চিলপলিনটো যিমান দিন য়েল্লো কালাৰ চিলপলিনটো লাষ্টিং কৰিব এই ৰছীটো সিমান দিন লাষ্টিং কৰিব দেখা পাইছে ভালদৰে মই দেখাই দিছোঁ আৰু বহুত পাতলা ৰছী হয় 1 কেজিত ক'ব গ'লে যথেষ্ট ৰছী উঠে আৰু এইটো ৰছী আপোনালোকে যদি এবাৰ ইউজ কৰে ফাৰ্মখনৰ য়েল্লো কালাৰ চিলপলিনটো বান্ধিবৰ কাৰণত বাৰে বাৰে আৰু আপোনালোকে বান্ধি থাকিব নালাগে এবাৰ গাঁঠি দিয়াৰ পিছত পালৰ যিমান দিন লাষ্টিং কৰিব এই ৰছী গাঁঠিটো সিমান দিন লাষ্টিং কৰিব আপোনালোকক মই শ্বেয়াৰ কৰিলোঁ আৰু এই ৰছীটো ল'বৰ কাৰণে আপোনালোকে যোগাযোগ কৰিবৰ কাৰণে ডিছক্ৰিপশ্যনৰ লিংকত নাম্বাৰ আছে সেই নাম্বাৰত গৈ পেলাই কণ্টেক্ট কৰি পেলাই আপোনালোকে ল'লেই হৈ গ'ল আৰু য'তে ডেলিভাৰী নহওক আমি পঠাই দিম আপোনালোকে এড্ৰেছটো দিব লাগিব আৰু পে'মেণ্ট কৰাৰ পিছতহে মাল পঠোৱা হয় সেইটো আপোনালোকক কৈ দিছোঁ পে'মেণ্ট লগাই দিব আৰু ৱেইট কৰিম আপোনালোকে কেইটা থান লয় কৈ দিলেই হৈ গ'ল এইটো থান হিচাপত আহে কিমানটা থান লাগিব সেইটো কৈ দিলেই হৈ গ'ল সেইমতে আপোনালোকৰ এড্ৰেছৰ মতে পে'মেণ্ট কৰাৰ পিছত আমি মালটো এড্ৰেছৰ মতে গাড়ীত আপোনালোকক মই ছাপ্লাই দিম নহ'লে কুৰিয়াৰ কৰি দিম আপোনালোকে পিছত ৰিচিভ কৰি ল'ব পাৰিব এইবিলাক য়েল্লো কালাৰ পালা সব পে'মেণ্ট আহি গ'ল এইবিলাক আমাৰ সব মাৰ্ক হৈ গ'ল ক'ত ছাপ্লাই যাব কি কথা সব এড্ৰেছ আমাৰ লিখি দিয়া হ'ল এইবিলাক ছাপ্লাই দিয়া হয় গোটেই অল আছাম আমাৰ ছাপ্লাই দিয়া হয় আপাৰ আছাম লোৱাৰ আছাম দুটা ছাইডত যায়গৈ আৰু মোবাইল নাম্বাৰবোৰ মই ব্লাৰ কৰি দিছোঁ যিহেতু ছ'চিয়েল মিডিয়াৰ মোবাইল নাম্বাৰবিলাক মানে শ্বেয়াৰ কৰি দিয়াটো ভাল নহয় কাৰণে মই সব ব্লাৰ কৰি দিছোঁ মোবাইল নাম্বাৰটো তেখেতলোকৰ লিখা থাকে পালৰ ওপৰত আৰু য়েল্লো কালাৰ যেতিয়া চিলপলিনটো ল'ব সেই চিলপলিনটোৰ ISR মাৰ্ক থাকিব লাগিব ব্ৰেণ্ডটোত ISR মাৰ্ক নথকা আপোনালোকে পাল নল'ব দিন নাযায় আৰু এখন GC আছে GCখনো আপোনালোকক দেখাই দিছোঁ তেখেতক মই নিপুল ডিংকাৰ ছেট ছাপ্লাই দি পেলাই ইনষ্টলেশ্যন কৰিছিলোঁ অংকুৰমণি দাস হয় তেখেতৰ নামটো তেখেত নগাঁও হয় আৰু প্ৰিমিয়াম কোম্পানীৰ আণ্ডাৰত তেখেতে কণ্টেক্ট ফাৰ্মিং কৰি আছে আজি প্ৰায় মই নিপুল ডিংকাৰ ছেট ছাপ্লাই দি পেলাই ইনষ্টলেশ্যন কৰা ক'ব গ'লে আজি 5 বছৰ ওচৰা-ওচৰি হৈ গ'ল 1661টা পোৱালি লৈছিলে তেখেতৰ লিফটিং হৈছিলেগৈ পোৱালি মানে যিটা চেল হৈছিলে 1564টা হৈছিলে বাকী মৰ্টেলিটি আছিলে মৰ্টেলিটিটো 5.719% মৰ্টেলিটি আছিলে আৰু মুৰ্গীৰ ৰেটো কম বহুত কম ৰেটত মুৰ্গী চেল হৈছিলে 96K হৈছিলে 96K মুৰ্গীৰ ৰেট মানে চেল হৈছিলে 100 টকা তলত তেখেতে ৰেট বোনাছো পোৱা নাছিলে তেনেহ'লে তেখেতে কিমান টকা পে'মেণ্ট পাইছিলে আপোনালোকক মই ভালদৰে দেখাই দিছোঁ GCখনত 64503 টকা তেখেতে প্ৰফিট পাইছিল আৰু ৰেড বোনাছ থকাহেঁতেন তেখেতে 80,000 মান টকা পালেহেঁতেন কিন্তু ৰেড বোনাছ নাপালে ইয়াত ৰেড বোনাছটো মানে 100 টকাৰ ওপৰত মুৰ্গী বিকিব পাৰিলেহে ৰেড বোনাছ দিব তাৰ তলত বিকিব হ'লে কোম্পানীয়ে ৰেড বোনাছটো নিদিয়ে আৰু তেখেতৰ কষ্টিং কিমান আহি গৈছিলে পাৰ কেজি মানে মুৰ্গী প্ৰডাকশ্যন কৰোঁতে সেইটো আপোনালোকক মই কৈ দিছোঁ 78.61 আহিছিলে পাৰ কেজি মুৰ্গী প্ৰডাকশ্যন কৰোঁতে আৰু কোম্পানী প্ৰডাকশ্যন কষ্ট আছিলে 87 কমতে তেখেতে প্ৰডাকশ্যন কৰিছিলে গ্ৰেড ৰিজাল্ট কৰিছে আৰু যাৰ মেনেজমেণ্ট ভাল হ'ব তেখেতলোকে মানে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হয় আৰু ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ থেংক ইউ বাই বাই থেংক ইউ ফৰ ৱাচিং